এইটো বিষয়লৈ মই কি কওঁ, এইটো ষ্টেট মেটাৰ, চেণ্ট্ৰেল মেটাৰ। মই আইনৰ মাষ্টাৰ নহয়, আইনে চাব সেইবিলাক। যেনিবা ময়ো শুনিছোঁ, মই আজি ৰাতিপুৱাই ওলাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা প্ৰেছ মিট দি আছে বুলি ময়ো শুনিছোঁ। যেন হওক, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব আছে অসমৰ ক্ষেত্ৰত, অসমৰ স্বাৰ্থত, অসমৰ ক্ষেত্ৰত কোনে কি কাম কৰিছে কৰা নাই ইয়াৰ ওপৰত কোৱাৰ তাৰ দায়িত্ব আছে, সেইটো পালন কৰিবই লাগিব। আৰু এইবিলাক কথা হয় নহয় সেইটো আইনে চাব, কথা সেইটোৱে। যিখিনি লিংক আছে নাই এতিয়া অভিযোগ পাইছে আমাৰ CM ছাৰে, সেই অভিযোগটো সেই তথ্যমতে দাঙি ধৰিছে, কৈছে। এতিয়া ইয়াৰ ওপৰত আইন আছে, আইনে আৰু চাব। সেইবিলাক মোক সুধি লাভ নাই। মই BTCৰ মানুহ, BTCৰ হৈ মই কাম কৰি যাম। BTCত যদি কিবা হৈছে মোক সোধক, এই ষ্টেট বা দিল্লীত কি হৈছে হোৱা নাই সেইবিলাক বাৰে বাৰে ইমান সুধিব নালাগে, দৰকাৰ নাই। এইটো অসমৰ মুখ্যমন্ত্ৰী হিচাপে যিটো দায়িত্ব আছে সেইটো পালন কৰি আছে, বাছ। মই এইবিলাক নাজানো, এইবিলাক আইনে চাব কৈছোঁ মই, কি হৈছে হোৱা নাই এইবিলাক গোটেই আইনৰ হাতত আছে, আইনে চাব কি আছে কি নাই। মুঠতে মোৰ কথাটো হ'ল আমি BTC স্বাৰ্থত আমি কাম কৰিম, সেইটোৱে কথা।